পুৱাই নমস্কাৰ সকলোকে 10 ডেজৰ এটা চেলেঞ্জ লৈছোঁ মিনি ব্লগ হিচাপে কেনেকৈ কি কৰি পাৰ কৰোঁ দিনটো তাকে আপোনালোকলৈ আগবঢ়াম। ৰাতিপুৱাই যে বৰষুণটো ইমান ডাঙৰকৈ আহিলে নহয়, ঘৰৰ বাথৰুমতো পানী সোমাই গ'ল আৰু এইফালে ৰাতিপুৱা বাৰ ফুলখিনি দেখাইছোঁ, মানে অকণমান পানী চানী দিয়া নাই কাৰণে মৰহি গৈছে। এতিয়া বৰষুণতে অকণমান পানী পালে ভাল হ'ব আৰু তাৰপিছত এইফালে মই ব্ৰেকফাষ্ট কৰিবলৈ যোৱাকালি ৰাতিৰ আছিলে চিকেন, তাকে গৰম কৰি ল'লোঁ আৰু এইফালে অৰ্ডাৰ কৰা আছিলে এইটো মানে ৰেডিমেড পৰঠা, সেইটো বনাই ল'লোঁ ব্ৰেকফাষ্টত খাবলৈ। আৰু আগদিনাখনৰ মাংস মানে পিছদিনাখন খালে যে ইমান বেছি টেষ্টি লাগে। এইফালে ব্ৰেকফাষ্টত আজি লৈ লৈছোঁ ৰুটি আৰু মাংস। কোনে বাৰু এনেকৈ খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। মোৰ মানে ৰুটি আৰু মাংস বহুত বেছি ভাল লাগে, তাতে বাহি মাংস হ'লে আৰু পিছদিনাখন মানে খাই টেষ্টটো আৰু বেছি ভাল লাগে। আৰু এয়া বেটীৰ বৰ্তাকে আমাক যোৱাকালি দিছিলে ব্ৰইলাৰ, তাকে খাই বৈ এতিয়া আমি দুপৰীয়া আকৌ লাঞ্চ কৰিব যাব ওলাইছোঁ ওচৰতে এখন ৰেষ্টুৰেণ্টত। মানে আজি মোৰ বেষ্ট ফ্ৰেণ্ডৰ বাৰ্থডে, সিটো গুৱাহাটীতে আছে, গতিকে পাৰ্টিটো মানে আমাক এনেকৈ খাই ল'ব ক'লে। ঘৰত আৰু মানুহ মই আৰু বা বেটীহে আমি তিনিজনী আহিলোঁ ঠাই বুলি এখন ৰেষ্টুৰেণ্টলৈ, দুলীয়াজান কলেজৰ ওচৰতে আছে। আগতেও ইয়াতে আহিছিলোঁ আৰু আজি ইয়াতে লাঞ্চ কৰিবলৈ বুলি আহিলোঁ। এইফালে আমি লৈ ল'লোঁ ভেজ টোপোলা থালি, ইয়াতে বহুত কেইবিধ চব্জি, চালাড, চাটনি এইবোৰ দিছিলে, বইল চব্জি, নামখিনি নকওঁ আপোনালোকে দেখিছে। বেটী আৰু মোৰ বাবে ল'লোঁ স্মক পৰ্ক, ইয়াৰ স্মক পৰ্কটো বহুত বেছি টেষ্টি আছিলে, আপোনালোকে যদি কেতিয়াবা আহে ট্ৰাই কৰি চাবলৈ নাপাহৰিব। আৰু এয়া ঘৰত আহি ৰাতি আহাৰ বনাবলৈ হৈ গ'ল, মানে ৰাতি আৰু ভিডিঅ'টো শ্বুট কৰিছোঁ আকৌ। এইফালে মই আজি কণী দম বনালোঁ একেবাৰে চিম্পলকৈ, আৰু বৰমাই দিছিলে এটা গোটা মগুৰ চব্জি, ইমান বেছি টেষ্টি আছিলে সেইটো। আৰু মই অকণমানকৈ চালাড কাটি ল'লোঁ বিলাহীৰ লগত খাবৰ কাৰণে, মানে বিলাহী আৰু বুটে চালাড বনালোঁ। বাহঁতে মানে গাটো বেয়া লাগিছে কাৰণে শুই আছে, মই মাতিছিলোঁ ভাতটো খাবলৈ, তাই পিছতে খাম বুলি ক'লে, গতিকে ময়ো ৰৈ নাথাকি ভাতটো খাই সোনকালে শুই যাওঁ বুলি এইফালে ভাতটো খালোঁ আৰু মোবাইল চাই ভাতটো খাইছোঁ। আজিৰ দিনটো ইমানখিনিয়ে আছিলে, নেক্সট এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে আজিলৈ বাই।